নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 2024 চনৰ জুন মাহলৈ উন্মোচন হোৱা ইম্পৰ্টেন্ট কেইখনমান কিতাপৰ বিষয়ে প্ৰথম কিতাপখন হৈছে সোৰ্স কোড মাই বিগিনিং নামৰ কিতাপখন কাৰ আত্মজীৱনী আছিল উত্তৰ হৈছে বিল গেটছৰ আই হেভ দা ষ্ট্ৰেট এ কুট্টি ক্ৰিকেট ষ্টৰী নামৰ কিতাপখন কোনে ৰচনা কৰিছিল উত্তৰ ৰবিচন্দ্ৰন অশ্বিন মেকাৰ অফ মডাৰ্ণ গোৱা নামৰ কিতাপখনৰ কোনে ৰচনা কৰিছিল উত্তৰ বিজয়া দেৱী ৰাণে সবকে ৰাম নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ হৈছে প্ৰবেশ কুমাৰ আৰু ৰাজীৱ গুপ্তাই সবকে ৰাম নামৰ কিতাপখন ৰচনা কৰিছিল ইণ্ডিয়াছ নিউক্লিয়াৰ টাইটানছ নামৰ কিতাপখনৰ ৰচনা কোনে কৰিছিল উত্তৰ সমুৱা অবন্তি ইজৰাইল ৱাৰ ডায়েৰী নামৰ কিতাপখন কোনে লিখিছিল উত্তৰ বিশাল পাণ্ডে দা আইডিয়া অফ ডেমক্ৰেসি নামৰ কিতাপখন কোনে লিখিছিল উত্তৰ সেন পিত্ৰুদা ইউ কেন কোচ নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ হৈছে ইউ কেন কোচ নামৰ কিতাপখন সিদ্ধাৰ্থ ৰাজশেখৰে লিখি উলিয়াইছিল কোড ডিপেন্ডেন্ট নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ হৈছে মধুমিতা মুৰ্গিয়া ডপলজেঞ্জাৰ নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ হৈছে নাওমি ক্লেইন দা জিমছ অফ ইণ্ডিয়ান আৰ্টছ নামৰ কিতাপখনৰ ৰচনা কোনে কৰিছিল উত্তৰ হৰিশ খল্লৰ সৌলিং দা সান নামৰ কিতাপখনৰ ৰচনা কোনে কৰিছিল উত্তৰ লক্ষ্মী মুণ্ডেশ্বৰ পুৰী এ ফ্লেট স্পেচ নামৰ কিতাপখন কোনে ৰচনা কৰিছিল উত্তৰ নৰিন মুছুদ অল ডেড সি কৰিড নামৰ কিতাপখনৰ ৰচনা কোনে কৰিছিল উত্তৰ হৈছে টিয়া মাইলছ হাউ টু সে বেবিলন নামৰ কিতাপখনৰ ৰচনা কোনে কৰিছিল উত্তৰ সোফিয়া সিনক্লেয়াৰ এক সামান্ডাৰ মেৰেআন্ডাৰ নামৰ কিতাপখন কোনে ৰচনা কৰিছিল উত্তৰ হৈছে সঞ্জীৱ যোশী মনত ৰাখিব ইম্পৰ্টেন্ট বুক হয় এক সামান্ডাৰ মেৰেআন্ডাৰ নামৰ কিতাপখন সঞ্জীৱ যোশীয়ে লিখি উলিয়াইছিল আৰ্টিফিচিয়েল ইন্টেলিজেন্স এণ্ড নেশ্যনেল সিকিউৰিটি নামৰ কিতাপখন কোনে ৰচনা কৰিছিল উত্তৰ অনিল চৌহান কনজাৰভেশ্যন উইথ ঔৰংগজেব নামৰ কিতাপখন কোনে ৰচনা কৰিছিল উত্তৰ কনজাৰভেশ্যন উইথ ঔৰংগজেব নামৰ কিতাপখন চাৰু নিবেদিতাই ৰচনা কৰিছিল আসামছ ব্ৰেভাৰ্ড লাচিত বৰফুকন নামৰ কিতাপখন কোনে ৰচনা কৰিছিল উত্তৰ অৰূপ কুমাৰ দত্ত ফ'ৰ ষ্টাৰ্ছ অফ ডেষ্টিনি নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ জেনেৰেল এম নাৰৱানে নয়া ভাৰত কা সামবেদা নামৰ কিতাপখনৰ ৰচনা কোনে কৰিছিল উত্তৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নয়া ভাৰত কা সামবেদা নামৰ কিতাপখন ৰচনা কৰিছিল নীলাভু কুদিশা সিমহাংগাল নামৰ কিতাপখন কোনে ৰচনা কৰিছিল উত্তৰ এছ সোমনাথে নীলাভু কুদিশা সিমহাংগাল নামৰ কিতাপখন ৰচনা কৰিছিল ইম্পৰ্টেন্ট কিতাপ হয় কাৰণ এছ সোমনাথ হৈছে বৰ্তমান ইছৰোৰ চেয়াৰমেন মনত ৰাখিব হোৱাই ভাৰতছ মেটাৰ্ছ নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ এছ জয়শংকৰ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে হোৱাই ভাৰতছ মেটাৰ্ছ নামৰ কিতাপখন ৰচনা কৰিছিল ৰিভাৰ অফ স্মোক নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ হৈছে ৰিভাৰ্ছ অফ স্মোক নামৰ কিতাপখনৰ ৰচক হৈছে অমিতাভ ঘোষ প্ৰণৱ মাই ফাদাৰ্ছ এ ডটাৰ ৰিমেম্বাৰ্ছ নামৰ গ্ৰন্থখনৰ ৰচক কোন উত্তৰ হৈছে শৰ্মিষ্ঠা মুখাৰ্জী এই কিতাপখন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জীৱনৰ আধাৰত ৰচনা কৰিছিল আৰু এই কিতাপখন ৰচনা কৰিছে তেওঁৰ জীয়ৰী শৰ্মিষ্ঠা মুখাৰ্জীয়ে 12 ফেল নামৰ গ্ৰন্থখনৰ ৰচক কোন উত্তৰ হৈছে 12 ফেল নামৰ গ্ৰন্থখনৰ ৰচক হৈছে অনুৰাগ পাঠকে 12 ফেল নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ৰাম মন্দিৰ ৰাষ্ট্ৰ মন্দিৰ এক সাজি বিৰাসত নামৰ কিতাপখন কোনে ৰচনা কৰিছিল উত্তৰ হৈছে ৰাম মন্দিৰ ৰাষ্ট্ৰ মন্দিৰ এক সাজি বিৰাসত নামৰ কিতাপখন আৰিফ মহম্মদ খানে ৰচনা কৰিছিল ফায়াৰ অন দা গাংগাছ নামৰ গ্ৰন্থখনক
কোনে ৰচনা কৰিছিল উত্তৰ হৈছে ফায়াৰ অফ গাংগাৰ্ছ নামৰ কিতাপখন ৰাধিকা আয়াংগাৰে ৰচনা কৰিছিল মনচন নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ হৈছে মনচন নামৰ কিতাপখনৰ ৰচক হৈছে অভয় কে আৰু আজিৰ ভিডিঅ'ৰ লাষ্টৰটো শেষৰটো কোৱেশ্চন লেটাৰ্ছ টু সেলফ নামৰ কিতাপখনৰ ৰচক কোন উত্তৰ হৈছে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছিল এইখন কিতাপ লেটাৰ্ছ টু সেলফ নামৰ কিতাপখন নৰেন্দ্ৰ মোদীয়ে লিখি উলিয়াইছিল তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিল ধন্যবাদ